এতিয়া চোৱা যেটো 9 নম্বৰ কোৱেশ্চন তাত আমাক দিয়া আছে যে p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা আৰু আমি কোনটো কৰিম চোৱা 2 নম্বৰটো কৰিম যে 0.18 এই যেটো চোৱা পইণ্ট আছে সেই পইণ্টে আমাক কি বুজায় চোৱা বাৰ বুজায় গতিকে আমি কোনটো কৰিম চোৱা 2 নম্বৰটো কৰিম আমি প্ৰথমতে কি কৰিম চোৱা ধৰা হল যে x ইকুৱেল কিমান হ'ব চোৱা 0.18 এই যেটো বাৰ আছে সেই বাৰটোৱে কি বুজায় চোৱা যে যেটো 8 আছে হেতু আমাৰ কি হ'ব পুনৰাবৃত্তি ঘটি ঘটি গৈ থাকিব আৰু ইয়াক আমি ধৰি ললো সমীকৰণ নম্বৰ 1 আৰু 1 নম্বৰৰ সমীকৰণক আমি কি কৰিম চোৱা 10 দি পেলাই পূৰণ কৰিম 10 দি যদি পূৰণ কৰো তেতিয়া কি হ'ব চোৱা যে 10x ইকুৱেল কিমান হ'ব চোৱা এই পইণ্টটো আমাৰ ইয়ালে গুছি যাব 1.8888 এনেকৈ গৈ থাকিব ইয়াক আমি দিলু সমীকৰণ নম্বৰ 2 ঠিক হেদৰে 1 নম্বৰ সমীকৰণত আমি আকৌ কি কৰিম চোৱা 100 দি পেলাই পূৰণ কৰি দিম 100 দি যদি আমি পূৰণ কৰো কিমান আহিব চোৱা যে 100x ইকুৱেল কিমান আহিব চোৱা যে 18.8888 এনেকৈ আমাৰ উলাই গৈ থাকিব নেক্সট আমি কি কৰিম চোৱা যেটো আমাৰ সমীকৰণ নম্বৰ 3 আছে সমীকৰণ নম্বৰ 3 পৰা যদি আমি সমীকৰণ নম্বৰ 2 টো বিয়োগ কৰি দিও তেতিয়া কিমান হ'ব চোৱা যে 100x ৰ পৰা যদি 10x যায় কিমান আহিব চোৱা 90x ইকুৱেল কিমান আহিব চোৱা যে 18.8888 মাইনাস 1.88 হয় চোৱা এই 88 কিটা আমাক কিমান যাব চোৱা 0 হৈ যাব গতিকে 18 মাইনাস যদি 1 হয় আমি কিমান পাম চোৱা 17 গতিকে ইয়াৰ পৰা আমি কিমান পাম চোৱা যে x ইকুৱেল কিমান আহিব চোৱা ওপৰত থাকিব আমাৰ 17 তলত থাকিব 90 গতিকে চোৱা যেটো আমাৰ ভগ্নাংশ আছিল যে 0.18 বাৰ ইয়াক যদি আমি p/q আৰ্হিত প্ৰকাশ কৰো তেতিয়া আমি কিমান পাম চোৱা যে 90 ভাগৰ 17